আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। পলিবাহঁতৰ ঘৰত গৈছিলোঁ গধূলি, গৈ দেখিলোঁ যে কিবা বনাই আছে। ভাবিলোঁ আপোনালোককো দেখাওঁ অলপ কি বনাই আছে। বনাব লৈছে ব্ৰেডৰ এটা ৰেচিপি। ব্ৰেড চেণ্ডউইচ বনাইছে। বনোৱাৰ পিছতনো কেনেকুৱা হয় জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব। ব্ৰেড চেণ্ডউইচ বনাবৰ কাৰণে লৈ লোৱা ইনগ্ৰিডিয়েণ্টখিনি হৈছে ব্ৰেড, পিঁয়াজ, তিয়ঁহ, বিলাহী, জলকীয়া এইখিনি কাটি লৈছে। টমেটো চচ, পুদিনা চাটনি, চীজ, বাটাৰ, পনীৰ তেনেকৈ। তাৰপিছত এনেদৰে ব্ৰেডত চচ লগাই তাৰ ওপৰত এই পাচলিখিনি দি চীজ লগাই দিছে। তাৰপিছত বাটাৰেৰে আনখন ব্ৰেড ঢাকি দি দুয়োখন হাতেৰে প্ৰেছ কৰি দিলে যাতে লাগি যায় ভালদৰে, আৰু মাজেৰে কাটি ল'লে। দেখিবলৈ ধুনীয়া হয় আৰু দিবও ভাল হয়। দেখিছেনে কিমান ধুনীয়া হয়, খাবও বিৰাট টেষ্টি হয়। তাৰপিছত চেণ্ডউইচ মেকাৰত বাটাৰ লগাই পেলাই বহাই দিলে যাতে লাগি নাযায়। ৩-৪ মিনিট পিছত হৈয়ে যায়। গৰমে গৰমে টেষ্ট কৰিলোঁ, পিছে খাবলৈ বিৰাট ভাল হৈছে। এইফালে আকৌ মাংস বনাই আছে, মুৰ্গী মাংস। এয়া বাটাৰ পনীৰ বনাই আছে। তাৰপিছত বৌয়ে আকৌ বনাই আছে ভাপা মাছ, মানে ভাপত দিয়া মাছ। কইনাক এজনীমানক ভাত খাবলৈ মাতিছিল, আমাকো মাতিছিল। তেনেকৈ ভাত খালোঁ। ৰাতি বহুত দেৰিয়ে হৈ গ'ল। আজিলৈ বাই বাই।